নমস্কাৰ আজি কৰ্কট ৰাশিৰ বিষয়ে কম কৰ্কট ৰাশি ব্যক্তিসকল যাৰ নাম হ আৰু মধনিয়া ড মানে ইংলিছত এইচ আৰু ডি ৰে ষ্টাৰ্ট হয় তেতিয়া হলে তেওঁলোকক কৰ্কট ৰাশি বুলি কোৱা হয় আৰু কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত বা ব্যক্তিসকলৰ ক্ষেত্ৰত তেওঁলোকৰ অধিপতি গ্ৰহ চন্দ্ৰ হয় আৰু 2025 মঙ্গলৰ বুলি কোৱা হৈছে আৰু মঙ্গল আৰু চন্দ্ৰমা খুব ফ্ৰেন্ডলি প্ল্যানেট হয় মানে বন্ধুত্বপূৰ্ণ বা মিত্ৰ প্ল্যানেট বুলি কোৱা হয় যাৰ শুভ প্ৰভাৱ 2025 ত কৰ্কট ৰাশিৰ ব্যক্তিসকলে লাভ কৰিব এই বছৰটো এই মানে ব্যক্তিসকলৰ কাৰণে যথেষ্ট ভাল হ'ব বুলি কোৱা হৈছে আৰু তেওঁলোকৰ যিসকলৰ আত্মবিশ্বাসৰ অভাৱ আছিল বা কেতিয়াবা হয় না সকলোখিনি জানে কিন্তু কনফিডেন্সৰ অভাৱ বা আগবাঢ়ি গৈ পেলাই আমি উত্তৰ দিব নোৱাৰো তেনেকুৱা ক্ষেত্ৰত এই বছৰটোত আত্মবিশ্বাস বৃদ্ধি পাব সৌভাগ্য বৃদ্ধি হ'ব কৰ্কট ৰাশিসকলৰ ক্ষেত্ৰত মাৰ্চৰ পিছত পিতৃ বা পিতৃস্থানীয় ব্যক্তিৰ লগত যদি কিবা ৰিলেশনশিপ বেয়া হৈ আছে তেতিয়া হলে তেওঁলোকৰ ৰিলেশনশিপবোৰ ভাল হ'ব পিতৃৰ লগত সম্পৰ্কবোৰ খুব ভাল হ'ব আৰু তেওঁলোকৰ দ্বাৰা লাভান্বিত হ'ব পাৰে কৰ্মক্ষেত্ৰত ভাল ৰিজাল্ট কৰিব পাৰিব 2025 মাৰ্চৰ পিছত আৰু ইয়াৰ লগতে যিসকলে চাকৰি বিচাৰি আছে নিবনুৱা সমস্যাত জড়িত হৈ আছে বা ভুগি আছে বা চাকৰি কাৰণে বিভিন্ন ক্ষেত্ৰত এপ্লাই কৰি আছে প্ৰাইভেটে হওক চৰকাৰী হওক তেওঁলোকৰ ক্ষেত্ৰত মে জুনত চাকৰি পোৱাৰ যোগ এটা আছে কৰ্মত মান সন্মান লাভ কৰিব পাৰিব ৰাজনীতিত থকা সকলৰ কাৰণে 2025 কৰ্কট ৰাশিসকলৰ ক্ষেত্ৰত যথেষ্ট শুভ ফলদায়ী বুলি কোৱা হৈছে পাৰিবাৰিক ক্ষেত্ৰতো ইয়াৰ শুভ প্ৰভাৱ পৰিব আৰু সেই হিচাপে কৰ্মক্ষেত্ৰত কৈছো যিমানে কষ্ট কৰিব তাৰ সমান ৰিজাল্ট পাব মানে কেতিয়াবা হয় যে কষ্ট কৰিছো বা তাৰ ৰিজাল্ট পোৱা নাই তেনেকুৱা ধৰণৰ মানে অসুবিধাটো এইটো বছৰত নাথাকিব